আজি পহিলা বহাগ প্ৰথমতে মই NKTV প্লাছৰ প্ৰতিগৰাকী শ্ৰোতা দৰ্শকক অসমীয়া নৱবৰ্ষৰ ওলগ জনাইছোঁ আৰু আজি এই পহিলা বহাগৰ পুৱাতে আমি উপস্থিত আছোঁ সোণাপুৰৰ জুবিন ক্ষেত্ৰত। জুবিন গাৰ্গবিহীন প্ৰথমটো বসন্ত প্ৰথমটো বহাগ উদযাপন কৰিছে ৰাজ্যবাসীয়ে আৰু চৌদিশে এক গোমা পৰিৱেশ। তাৰ মাজতে আজি পুৱাৰে পৰাই সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ সোঁত বৈছে অনুৰাগীৰ। এই দৃশ্যাংশ মই NKTV প্লাছৰ দৰ্শকক দেখুৱাইছোঁ। এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা জুবিন গাৰ্গৰ অনুৰাগীসকল আহিছে, এখন গামোচাৰে শেষ শয়নস্থলীক সজাই তোলাৰ প্ৰয়াস কৰিছে আৰু এয়াই জুবিন গাৰ্গৰ প্ৰতি অকৃত্ৰিম ভালপোৱা স্নেহৰ নিদৰ্শন। আৰু এয়া বিহু জুবিন গাৰ্গবিহীন বিহু যে কেতিয়াও অসমবাসীয়ে পালন কৰিব নোৱাৰে, তাৰ আপুনি দলিল এখন দেখিবলৈ পাব যদি আপুনি সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ আহে। আৰু আজি পহিলা বহাগৰ দিনটোতে আজি মানুহ বিহু, গতিকে জুবিন গাৰ্গক শ্ৰদ্ধা জনাইছে, সেৱা জনাইছে। আৰু আপুনি যদি চাই জুবিন ক্ষেত্ৰৰ শেষ শয়নস্থলীৰ চৌদিশৰ যি বেৰ, সেই বেৰত গামোচা জাপিৰে ভৰি পৰিছে। এফালৰ পৰা প্ৰত্যেকে বিহুৱান হিচাপে প্ৰাণৰ শিল্পীগৰাকীলৈ গামোচা আগবঢ়াইছে, জাপি আগবঢ়াইছে। বিভিন্ন স্থানৰ পৰা লোকসকল আহি এনেদৰে শ্ৰদ্ধা নিবেদন কৰা দেখিবলৈ পাইছোঁ। বাইদেউ, অকণমান আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ। ক'ৰ পৰা আহিছে বাইদেউ? মই জোনালী জোৰদাৰ, তেওঁৰ জুবিন গাৰ্গৰ ষ্টুডিঅ'ৰ ওচৰতে মোৰ ঘৰ। আজি প্ৰথম বহাগ আৰু প্ৰাণৰ শিল্পীগৰাকী নাই, আজি আপুনি ইয়ালৈ আহিছে। কি ক'ম আৰু, ক'বলৈ একোৱেই নাই আৰু, আহিছোঁ। বিহুৱান দিছে? বিহুৱান দিছোঁ, লিখি দিছোঁ ধুনীয়াকৈ। বিহুৱান আগবঢ়াইছে প্ৰাণৰ শিল্পীগৰাকীলৈ। এনেদৰে বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আৰু শিল্পীগৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰিছে। এয়া শিল্পী নীল আকাশো আমি ভিতৰত দেখিবলৈ পাইছোঁ। কিছু সময়ৰ পিছতে তেওঁৰ ভাষ্য লোৱাৰ চেষ্টা কৰিম। এনেদৰে বিভিন্ন স্থানৰ পৰা লোকসকল আহি প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা আগবঢ়াইছে, সেৱা আগবঢ়াইছে। দৃশ্যাংশ দেখুৱাইছোঁ। গতিকে পৰিয়ালৰ যেতিয়া মানুহ এজন নাথাকে, সেই বছৰ নিশ্চিতভাৱে বহাগটো উৰুঙাই হৈ যায়। গতিকে দাদা যিহেতু নাই, প্ৰতিটো মানুহৰ মনতে এটা গভীৰ সুখ, এটা গধুৰ বোজাৰ নিচিনা। আৰু এই সময়ত অনুষ্ঠানবিলাক আছে যদিও আগৰ নিচিনা সেই স্ফূৰ্তি নাই মানুহৰ মনত। কিন্তু তথাপিতো আমাৰ বহাগ বিহুটো যিহেতু বাপুতি সাহোন আমাৰ বিহুটি, সেইটোক আদৰিবলৈ আগবাঢ়ি আহিছে মানুহখিনিও। আমাৰ যিসকল গায়ক গায়িকা, তেওঁলোকেও যথেষ্ট প্ৰস্তুতি হাতত লৈছে। গতিকে আমি দাদাক এইবাৰ উদযাপন কৰিম, আমাৰ উদ্দেশ্য সেইটোৱে। হয়, নিশ্চয়কৈ। আৰু এনেদৰে আচলতে প্ৰাণৰ শিল্পীগৰাকীক উদযাপন কৰাৰ বাবে বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে। দাদা, অকণমান আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ। আজি প্ৰথম বহাগ আৰু তেখেত নাই, আপুনি বিহুৱান যাচিবলৈ আহিছে আৰু অনুষ্ঠানো হৈছে বিভিন্ন স্থানত। কেনেদৰে সমগ্ৰ প্ৰক্ৰিয়াটো সাংস্কৃতিক ক্ষেত্ৰখনক আগবঢ়াই নিয়াটো বিচাৰে আপুনি তেওঁৰ অবৰ্তমানত? তাকেতো, তেওঁৰ বৰ্তমানত আমাৰ নীলক পালেই আপোনালোকে। নীল আছে, আচুৰ্যহঁত আছে, দীক্ষিতহঁত আছে, বহুত কণ্ঠশিল্পী আছে। তেওঁলোকে এইবাৰ বিহুটো গোটেই জুবিনদাৰ গানেই লৈছে আৰু তেওঁলোকে জুবিনময় কৰি ৰাখক গোটেই অসমখন। এইবাৰ বহাগত যিহেতু জুবিনদা নাই, য'তেই যায় জুবিনময় হওক, বিহুখনে জুবিনময় হওক, গোটেই জুবিনদাৰ গান চৰ্চা হওক, সেইটোৱে বিচাৰোঁ। যিহেতু তেখেতেই নাই, গতিকে বিহু হৈছে, বিহুটো মানুহে পাতিবই। আমাৰ আৰ্টিষ্টখিনিয়ে জুবিনদাৰ গান গাই জুবিনময় কৰি ৰাখক। কামত যাতে জতি নপৰে অসম। একচুৱেলি জুবিনদাও সেইটো কথা কৈছিলে যে কাম কৰিয়ে খাব লাগিব, আমি চবেই কাম কৰিয়ে যাব লাগিব। আৱেগটো চবৰে আছে, বেয়া চবৰে লাগে। আমাৰো গোটেই অসমৰ ৰাইজৰ একেই এটা আৱেগ, মোৰ বুলি বেলেগৰ, আপোনাৰ বুলি চবৰে বেলেগ বেলেগ নহয়, এটাই আৱেগ চবৰে। গতিকে কাম কৰি যাব লাগিব, তাৰ মাজত আমি চলি যাব লাগিব। হয়, নিশ্চয়কৈ। আৰু সেয়া আছিল জয়ন্ত কাকতিদেৱৰ ভাষ্য। আৰু এনেদৰে আজি পহিলা বহাগত বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু প্ৰাণৰ শিল্পীগৰাকীক শেষ শয়নস্থলীত এবাৰ দেখা কৰিছে, বিহুৱান যাচিছে। আৰু এয়াই অকৃত্ৰিম ভালপোৱাৰ নিদৰ্শন প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি। জুবিনবিহীন বহাগ যদিও বিষাদলৈ পৰ্যবেসিত হৈছে, তথাপিও কিন্তু সোণাপুৰৰ জুবিন ক্ষেত্ৰত জুবিন গাৰ্গক কাহানিও কেতিয়াও অকলশৰীয়া হ'বলৈ দিয়া নাই অনুৰাগীয়ে।